নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। হৃদয় আছে, মানে দুও খেলি আছে আৰু চনাও আছে। ৰ'দ, ইমান ৰ'দ দিছে ৰাতিপুৱাৰ পৰাই, মানে থাকিবই পৰা নাই। খাওঁ খাওঁ মূৰ্তি ধৰি আছে ৰ'দে। তাকে বহি আছোঁ ফেনৰ তলত, ফেনেও কাম নিদিয়ে একদম। এতিয়া আকৌ যাব লাগিব পাকঘৰত। দুয়ো কি কৰি আছে চাওকচোন। পাকঘৰ, মানুহ বহা ৰুম, তাৰপিছত থকা ৰুম, এইবিলাক ডাইনিং ৰুম বনাই থৈছে। বঢ়িয়া, গছৰ ভাঙি ধুনীয়া কাম কৰছ। মই যাওঁ দে পাকঘৰত, থাকা ভালকে। গৰমতে থাকিব নোৱাৰি, কালি এইখন ফেনো আনিছে। আগৰখন আছে, সেইখনত বহুত শব্দ, দিব নোৱাৰি, মূৰৰ বিষ উঠি যায়। আগতে মই পাকঘৰত যোৱাৰ আগত কাপোৰখিনি জাপি থওঁ, নহ'লে ৰৈয়ে যায়। এইফালে আহি পটাপট বনালৈ মই তিয়হ খাৰ দিলোঁ, আৰু এইফালে কণী, আলু আৰু ধনিয়াৰে বনালোঁ। ধনিয়াখিনি বটি দিছোঁ, এতিয়া পানী দিলে আঞ্জা ৰেডি। থৈ দিছোঁ, তাই আৰু মানে ভাজা কণী নাখায়, সিজাই দিলোঁ এনেকৈ খায়। আৰু ইফালে মাছৰ মাথাৰে তিয়হ খাৰ দিলোঁ। সেই যে দুপৰীয়া ভাত চাত খালোঁ, তাৰপিছত আৰু ভিডিঅ' বনাবলৈ ইচ্ছাই নগ'ল। ইমান গৰম দিছে, মোৰ চোৰ মানে বিষাই গৈছে। উপায় নাই আৰু, একোৱে কৰিব পৰা নাই গৰমতে। পাকঘৰত যদি বনাব যাওঁ, একদম মানে তিতি যাওঁ। মোৰ বুলি নহয় চাগে, সকলোৰে তেনেকুৱা হৈছে। এতিয়া আহিছোঁ কিবা এটা কৰোঁ বোলো। তেতিয়াই ভাবিছিলোঁ মই যে কামখিনি হোৱাৰ পিছত ব্লাউজ এটা কাটিম, তাকে আপোনালোককো দেখুৱাম। সেইটো থৈয়ে দিছোঁ মই, কিন্তু মানে সাহসে হোৱা নাই। বাহিৰতো বহিলোঁ অকণমান চনাৰ লগত, তাইৰো পঢ়িব আছে পৰীক্ষা। গৰমতে আৰু এনেকুৱাই আছে, চেমিজ টেমিজ পিন্ধি। উপায় নাই, থাকিব পৰা নাই কোনো। আজি মানে বহুত গৰম দিছে, কালিও দিছে। এতিয়া পঢ়া উপায় নাই, গৰম হ'লেও পঢ়বাই লাগিব, হোমৱৰ্ক কৰিবই লাগিব। হোমৱৰ্কবিলাক দিছে, তাতে আৰু ৰাতিপুৱা স্কুল। কালি আকৌ ৰাতিপুৱা উঠি থ'ব যাব লাগিব, টেনশ্যনেই। 7:30 পৰা ক্লাছ, গতিকে 7:15 মানত যাব লাগিব। ৰাতিপুৱা উঠি মানে দৌৰ দিয়াৰ দৰে হ'ব। কামখিনি কৰিয়ে পটাপট যাব লাগিব, 5টা মানতে উঠিব লাগিব। ৰাতিপুৱা স্কুল মানে ষ্টাৰ্ট কৰিলেও দিগদাৰ হয়। ইমান ৰাতিপুৱা খোৱা লোৱাও নহয়, ভাত চাত নোখোৱাকৈ। কালি বন্ধ আছিল না? কালি বন্ধ নাছিল। আজি বন্ধ। যোৱাকালিও একো খোৱা লোৱা নহ'লে, ৰাতিপুৱা মানে গাখীৰখিনি খায়ে গ'ল। আৰু অৱশ্যে 11:45 ছুটি হৈছে। আৰু হৃদয়টো নগ'লে কালি, সাৰে নাপায়। ইমান সোনকালে মানে হৃদয় ক'ত সাৰ পাব। এনেও মই 8টা মানত হৃদয়ক মাতি উঠি খানা চানাখিনি মানে ভাত চাত দিওঁ, আৰু দি পূৰা চনায়ে চাৰ্ট তাত পিন্ধাই দিয়ে, মই বাকীখিনি ৰেডি কৰি দিওঁ। ফটাফট থৈ আহোঁ 8:30। এতিয়া আকৌ 7:30 নাবাজতে যাব লাগিব। টেনশ্যন। যিয়ে নহওক, এতিয়া মই ব্লাউজটো কাটি দেখুৱাম বুলি ভাবিছোঁ। শাৰীৰে ব্লাউজ, শাৰীখন কেতিয়াবাই চিলাই থ'লোঁ, ব্লাউজটোহে পৰি আছে। মোৰ মানে এনেকৈয়ে ৰৈ যায় কামবিলাক, ইহঁত দুয়োটাৰ লগত লাগিও থাকিব লাগে যে। তাতে আৰু ভিডিঅ'বোৰৰ ভিউজ নহা হৈছে, টেনশ্যন হৈছে বহুত। আৰু ইমান কষ্ট কৰি আছোঁ। আজি মে'ত এবছৰ হৈয়ে গ'ল। এবছৰ হোৱাৰ পিছতো মানে ৱাটচ টাইম কমপ্লিটে হোৱা নাই, কৰিব পৰা নাই। অৱশ্যে এইটোও হয়, আমিনো আৰু কি হিৰ'ইন বা মানে চিনাকি ফেচবিলাকৰ বেছি পপুলাৰ হয় চেনেলবিলাক। আমিতো আৰু সাধাৰণ মানুহে, কষ্ট কৰিব লাগিব। কৰি গৈ আছোঁ, কেতিয়া সফল হওঁ নাজানো, কষ্ট কৰি যাম আৰু যিহেতু ষ্টাৰ্ট কৰিছোঁ। তাই বিচাৰি উপায় নাই, পঢ়িব লগা হৈছে। ময়ো এইটো কাটি দেখুৱাই আছোঁ ৰ'ব। পিঠিখন এনেকৈ ডিজাইন কৰাই আছে, দেখাইছোঁ ৰ'ব। এনেকুৱা ডিজাইন আছে, মানে বেলেগ ডিজাইন কৰিব নোৱাৰে, ভি ষ্টাইলত আছে। ভি ষ্টাইল কৰি দিব লাগিব। ভি ষ্টাইলতে আছে এইটো। এইফালে ইমান বহল হৈ যাব, ক'ব নোৱাৰোঁ কি কৰোঁ। চাওঁ আৰু জোখ মাখ কৰি কি হয়। মই মানে এনেকুৱা ডিজাইনৰ ব্লাউজ চাউজবোৰ তেনেকৈ চিলাই কৰা নাই। সৰু ছোৱালীৰ মানে চনাৰ আগতে সেই যে ডিজাইন কৰা লেহেংগাবোৰ থাকে, সেইবোৰ কাটিছোঁ ওপৰৰ পাৰ্টটো। এইটো কেনেকৈ কৰোঁ জুখি মাখি লওঁ আৰু। লাইনিং কাপোৰ পিচ এনেকৈ কাটি ল'লোঁ। ফুলটোলৈকে মানে ডাইৰেক্ট ভিও নহয় আৰু হেৰিও নহয়, সেইকাৰণে ভাবিছোঁ এনেকৈয়ে দিওঁ, অলপ বেলেগ ডিজাইন হ'ব। এইখিনি মানে 1.5 ইঞ্চমান ৰাখি দিছোঁ। এনেকুৱা হ'ব ডিজাইনটো। এনেকৈ পিনকেইটাই লগাই থৈছোঁ, বাৰে বাৰে উৰি যায়। মাজতে ফুলটো আছে।
এতিয়া কাটিলে হৈ গ'ল। এইখিনি হৈ গ'ল, মানে এইটো মাৰি লৈছোঁ, এতিয়া ওলটা কৰি দিব লাগিব। আৰু এইফালে মই উল্টা ফাল্টে লৈছোঁ, তেতিয়াহে এনেকৈ দিলে পাল্টা ফাল্টু আহিব। এইখিনি এনেকৈ উল্টা কৰি দিছোঁ। এতিয়া ইয়াত মানে চিলাইটো মৰা নাই, যিটো সূতা আছে এইটো কালাৰৰ লগত নিমিলে, সেইকাৰণে থৈ দিছোঁ। বাকী সৰু সৰু যে লেচ থাকে সেই ইয়াত লগাই দিম বুলি ভাবিছোঁ। এনেকুৱা হৈছে, এনেই ডিজাইন হ'ব, মানে ফুলটো এইফালে দিলেও নহয় সেইফালে দিলেও নহয়, সেইকাৰণে এনেকৈ দি দিছোঁ। এইবোৰত ডিজাইন কৰিব লাগিব। এতিয়া মই এনেকৈয়ে থৈ দিছোঁ, পিছ চাইডখিনি হ'ল, আৰু বাকীখিনিও এতিয়া কাটি থৈ দিওঁ। এইখন গাড়ীৰ হৃদয়ত আকৌ আহি পেলাই এনেকুৱা এখন আছে আগৰ, আৰু এইখনো আহি পালে। গাড়ীখন লগতে ৰাখিছে, নতুন যে, কালিলৈকে ভাঙিব আৰম্ভ হ'ব। আৰু এইফালে মাজৰ মানে আগৰ পাৰ্টটো কাটি ল'লোঁ, এইখিনি তলৰখিনি, আৰু এইখিনি নতুনকৈ কাটিব লাগিব। এনেদৰে লৈ লৈছোঁ, এতিয়া কাটিলেই হ'ল। আৰু হাতৰ কাপোৰ এইখিনিয়ে আহিছে, বেছি নাই, এইখিনিয়ে হ'ব, অলপমান হ'ব, মানে কিমান হয়, এইখিনিয়ে হৈছে হাতৰ, 7 মান হৈছে। আৰু মূৰণি মাৰিলে হেৰি হৈ যাব, 6 হৈ যাব, আৰু ঠিক ঠাক কাটাই কুটাই। আৰু এই বাকী পাৰ্টবোৰ এইখিনি এয়া আজি আৰু মানে চিলাই কৰা নহয়, দেৰিয়ে হৈ যায় কৰোঁতে। আজি এয়া মটন আৰু এয়া চিকেন, দুবিধে আনিছে, তাকে এতিয়া বনাওঁ। তাৰমানে আমাৰ ঘৰত চিকেন নাখায় দুজনে, সেয়ে মটন আনিছে অলপ। কি ভাত আঞ্জা ৰেডি। গৰমতে মানে বাৰে বাৰে কাপোৰ চাপোৰ চেঞ্জ কৰি থাকিব লাগে, ইমান মানে ৰ'দটো দিলে ইমান গৰম, আৰু বৰষুণ দিলেতো আৰু বানপানীয়ে, বৰষুণ দিয়ে থাকে, তাৰে মাজতে ৰ'দটো দিলে অকণমান গৰম গৰম লাগি যায়। কি বনাইছোঁ দেখুৱাওঁ ৰ'ব। এইফালে এই ভাজিছোঁ আলু, সিজাই ভাজিছোঁ, আৰু এয়া চিকেন, আৰু এইখিনি হৈছে ছাগলী মাংস। ভাত বাঢ়ি আছোঁ।